আকাশবাণী তেজপুৰ এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ সাহিত্য বিষয়ক অনুষ্ঠান সাহিত্য কানন। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিবলৈ লৈছোঁ আমাৰ সাহিত্য কানন অনুষ্ঠানটি। আমাৰ আজিৰ সাহিত্য কানন অনুষ্ঠানটিৰ অতিথি হৈছে অসমৰ বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকা। দাদা, আপোনাক আমাৰ এই সাহিত্য কানন অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। ধন্যবাদ। প্ৰথমেই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি কুমুদ হাজৰিকাৰ পৰা ৰঞ্জু হাজৰিকা কিয় হ'ল, মানে কিয় ছদ্মনাম ল'বলগীয়া হ'ল? ছদ্মনাম এইকাৰণে ল'বলগীয়া হ'ল, মই প্ৰথম কুমুদ হাজৰিকা আছিলোঁ। হয়, মই 15-16 বছৰ বয়সৰ পৰাই কিতাপ লিখা আৰম্ভ কৰিছিলোঁ কিতাপ আকাৰে। মই যেতিয়া কিতাপ লিখি গোটাই থোৱাৰ নিচিনা হৈছিলে আৰু প্ৰকাশৰ কাৰণে মোক এজন দাদাই ক'লে যে তুমি কিতাপবোৰ পঠোৱা প্ৰকাশকলৈ। মই সেই কুমুদ হাজৰিকাৰ নামেৰে পঠাইছিলোঁ, কিন্তু প্ৰকাশকসকলে অনীহা দেখুৱাই নপঢ়ি কিতাপ গম পোৱা যায় আৰু যে তেওঁলোকে পঢ়া নাই। তেতিয়া মোৰ সম্পৰ্কীয় আৰু এজন দাদা আছিলে, কৈছে তোমাৰ নামটোত কিবা কালিকা আছে নেকি? আৰু তেওঁ অলপ এইবিলাকত বিশ্বাসী। নেপোলিয়ন বনাপাৰ্টিও তেওঁৰ স্পেলিংটো বোলে সলনি কৰি লৈছে। গতিকে তুমি তোমাৰ ঘৰুৱা, এইটো ৰঞ্জু হাজৰিকাৰ নামটো মোৰ ঘৰুৱা নাম, ঘৰত মতা নাম আছিলে। সেই নামেৰে মই আৰম্ভ কৰিলোঁ আকৌ কিতাপবোৰ দিবলৈ, আৰু মই তাৰপিছত ঘূৰি চাব লগা হোৱা নাই। ইখনৰ পিছত সিখন কিতাপ সেই নামেৰে আপুনি মানে জনপ্ৰিয় হ'ল, মানে সকলোৰে মাজত আপুনি পৰিচিতি লাভ কৰিলে। হয়। আপোনাৰ ঘৰ আৰু শৈশৱৰ বিষয়ে যদি আমাৰ শ্ৰোতাসকলক জনায়। মোৰ জন্ম হৈছিলে অবিভক্ত দৰং জিলাৰ তেতিয়া মোনাবাৰী চাহ বাগিচাত, বৰ্তমান বিশ্বনাথ জিলা। হয় হয়। আমি গৌৰৱ অনুভৱ কৰোঁ যে মোনাবাৰী এছিয়াৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা। দেউতাই তাতে চাকৰি কৰিছিল, আৰু যদিও মই তাত জন্ম হৈছিলোঁ, মোৰ শৈশৱকালটো পাৰ হৈছিলে কলিয়াবৰ সোণাৰী গাঁৱত। হয়। দেউতাই পঢ়া শুনাৰ সুবিধাৰ্থে দেউতাৰ জন্মস্থান সোণাৰী গাঁৱত মোক ৰাখিছিলে কলিয়াবৰ। হয়। আৰু মই কলিয়াবৰ হাইস্কুলৰ পৰা শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ পেলাই, আৰু তাৰপিছতে মই দৰং কলেজলৈ আহোঁ। আপুনি দৰং কলেজতে পঢ়িছিলে? দৰং কলেজত, কিন্তু সম্পূৰ্ণ বছৰ দৰং কলেজত পঢ়া নহ'ল। পুনৰ মই বিশ্বনাথ কলেজলৈ যাব লগা হ'ল, ঘৰৰ ওচৰত দেউতাহঁতৰ থকা। শৈশৱ সোণাৰী গাঁৱত আপোনাৰ পাৰ হৈছে? কলিয়াবৰ সোণাৰী গাঁৱতে শৈশৱ পাৰ হৈছিল। হয় হয়। আৰু তাৰপিছত আপুনি চাকৰি কৰিছিল নেকি? মই চাকৰি কৰিছিলোঁ, যথেষ্ট চাকৰি কৰিছিলোঁ। মানে সলনি হৈ আছিলে চাকৰি? প্ৰথম সাধাৰণ হিচাপে কোঅপাৰেটিভ অডিট একাউণ্টেণ্ট এটা পোষ্ট আছিলে, মোনাবাৰীতে আছিলে কোঅপাৰেটিভ। তাত সৰু সুৰা চাকৰি এটা কৰিছিলোঁ। তাৰপিছতে মই বালিপাৰা চাহ বাগিচাত চাকৰি কৰিলোঁ। তাতো বেছি দিন নাথাকিলোঁ। ঢেকীয়াজুলিৰ ওচৰত চপাই চাহ বাগিচালৈ মই। তাৰ আগতে চাহ বাগিচাত চাকৰি কৰাৰ আগতে মই SSB 23rd বেটেলিয়নতো প্ৰায় 4 বছৰ চাকৰি কৰিছিলোঁ। ডেপুটেশ্যনত মোক ইয়াত ৰখা হৈছিলে, পাৰ্বতী নগৰত তেতিয়া অফিচটো আছিলে। মই তাতে চাকৰি কাল 4 বছৰ কটাইছিলোঁ। তাৰপিছতে চাপৈ চাহ বাগিচাত প্ৰায় 82 চনত মই সুবিধা পালোঁ। এটা ত্ৰিশূল বুলি এখন আলোচনী আছিলে, অতি জনপ্ৰিয় আলোচনী অসমত। সেই আলোচনীখনৰ সম্পাদক হিচাপে মোক লৈ গৈছিলে। মোৰ আগতে তাত শান্তনু তামুলী আছিলে সম্পাদক। তেখেতে ইস্তফা দিয়াৰ পিছত মই সেইখনৰ সম্পাদনা দায়িত্ব লওঁ। সেইকাৰণে আপুনি চাকৰি মই সেই তেতিয়াই চাকৰি বিসৰ্জন দিয়াৰ নিচিনা হ'ল। আৰু আপোনাৰ সেই লাইনটো আপোনাৰ ৰাপটো বেছি আপোনাৰ। সেইটোৱে 82 চনৰ পৰা মই কোনো চাকৰিত যোগদান কৰা নাই, লিখিয়ে মই। হয় হয়, মানে লেখাকে আপুনি পেচা হিচাপে লৈছোঁ। এনেই আপুনি সৰুতে লিখিছোঁ বুলি কৈছিলে, এনেই প্ৰথম লিখাটো আপুনি কেনেধৰণে আকৰ্ষিত হ'ল? আপোনাৰ ঘৰত কোনোবাই দেউতা বা এনেকৈ লিখিছিল? তেনেকুৱা কোনো লেখক বা সাহিত্যিক আমাৰ পৰিয়ালত নাছিলে। মই কলিয়াবৰত যেতিয়া সোণাৰী গাঁৱত ডাঙৰ হৈছিলোঁ, শৈশৱ পাৰ হৈছিলে, আমাৰ ঘৰৰ সন্মুখত এটা পুথিভঁৰাল আছিলে। সেই পুথিভঁৰালটোৰ বিষয়ে মোক বিশেষ তেনেকুৱা আইডিয়া নাছিলে। কিতাপ নিয়ে পঢ়ে বা তাত পঢ়িবলৈ পোৱা যায়। এদিন মই নিজে গ'লোঁ তালৈ। তেতিয়া মোক পৰিচালকজনে ক'লে যে তুমি সদায় সেই মই দেখোঁ তাৰ পৰা চাই থাকা, নাহা কেলে ইয়াত ইমানবোৰ কিতাপ আছে, লৈ যোৱা পঢ়িবলৈ। তেতিয়া তেওঁৱে বাছি দিলে যে কাইলৈ তুমি এটা শিকি আনিবা, শিকি মানে 25 পইচা। তেতিয়া সেইটোৱেই মেম্বাৰশ্বিপৰ বহুত আছিলে আৰু। মই ককা দেউতাৰ পৰা খুজি লৈ গ'লোঁ। মোক 2খন কিতাপ দিলে মেম্বাৰ হোৱাৰ পিছত। সাধু কিতাপ 2খন আছিলে, পঢ়ি বৰ আমোদ পালোঁ। সেই প্ৰথম মোৰ বাহিৰা কিতাপ পঢ়া
সেয়া আৰম্ভণি হয় হয় এই পঢ়োঁতে খুব মানে প্ৰতিদিনে কিতাপ আনো এদিন পৰিচালকজনে ক'লে যে তুমি সদায় এইবোৰ কিতাপ লৈ থাকা দুখন ভাল কিতাপ নিয়া মই তেতিয়া আচৰিত হ'লোঁ ভাল আকৌ ইয়াতকৈ কি তাৰপিছতে দুখন তেওঁৱে বাছি দিলে হয় এখন গুপ্তধন আৰু এখন কিবা খ্ৰীষ্টানীতিৰ ওপৰত লিখা কিতাপ তে মই আনি পঢ়িবলৈ আৰম্ভ কৰিলোঁ কিন্তু ভাল নালাগিল সাধু কিতাপবিলাকৰ নিচিনা নহয় আমোদজনক তে মোৰ ভাল নলগাৰ পিছদিনা আকৌ ঘূৰাই দিলোঁ পৰিচালকে সুধিলে পঢ়িলে নে মই চব পঢ়িলোঁ কেনেকুৱা লাগিল মইতো একো উত্তৰ দিব নোৱাৰিলোঁ তেতিয়া মোক বহুত মানে তাতে মানুহক ক'লে আৰু তাচিল্য কৰিলে মই কান্দিয়ে পেলালোঁ তেওঁ ইমান বেয়াকৈ ক'লে মোক কিতাপবোৰ লোকক দেখুৱাবলৈ নিয়া তেতিয়া আৰু তোমাক আৰু কিতাপ দিয়া নহ'ব তে মোৰ গৃহ শিক্ষকজনো তাতে আছিলে কৈছে নাই তাৰ কিতাপ পঢ়ে সেই কিতাপ দিয়াটো বন্ধ নকৰিবা তাক কিতাপ দিয়া কিবা এটা কৈছে ঠিক আছে মই কিতাপ দিম কিন্তু মোক সাৰাংশ একোটা লিখি আনি দিব লাগিব প্ৰতিদিনে কিতাপ সেই আৰম্ভ হ'ল সেই সাৰাংশ লিখোঁতে আৰু মই প্ৰথম কিতাপখন আছিলে বহুৰূপী শিক্ষান্তপুৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছতে 3 মাহ ৰিজাল্ট দিবলৈ থাকে বাকী সেইখিনি সময়ত কি কৰিম কিতাপকে লিখোঁ সেই বহুৰূপী আৰম্ভ কৰিলোঁ আৰু মই নিজে ভাগ্যৱান বুলি ক'ব লাগিব সেই কিতাপখন প্ৰকাশকে পঢ়িয়েই ল'লে প্ৰকাশকৰ তাৰমানে আপোনাৰ 10ম শ্ৰেণীৰ পিছতে আপোনাৰ এই লেখক জীৱনৰ উত্তৰণ ঘটিছে আৰু হয় আপোনাৰ লেখামতে দেখা যায় ৰহস্যধৰ্মী আপুনি এই বিষয়ত আপোনাৰ ৰাপটো কেনেকৈ জাগিলে বেছিকৈ প্ৰথম মই সেই ক'লোঁ সাধু কিতাপ পঢ়াৰ পিছতে মই বহুত ৰহস্য কিতাপ তাত দেখিলোঁ পাপু চিৰিজৰ গোলাই চিৰিজৰ এনেকৈ বিভিন্ন ধৰণৰ কিতাপ আনকি ডক্টৰ ভৱেন শইকীয়াৰ আতংকৰ শেষত বুলি এখন কিতাপ তাৰপিছত দণ্ডিনাথ কলিতাৰ হত্যাকাৰী কোন এইবিলাক মানে বেছি আকৰ্ষিত হ'লোঁ ৰহস্য সাহিত্য আৰু ৰহস্য বুলি ক'লে অকল পিষ্টল বন্দুকেই নুবুজে বিভিন্ন ধৰণৰ ৰহস্য আছে সেই ৰহস্যবিলাকৰ আকৰ্ষণ গ্ৰহ নক্ষত্ৰৰ ৰহস্য মই সেইকাৰণে এতিয়াও মই অকল ৰহস্যতে ব্যস্ত নাথাকোঁ বিভিন্ন ধৰণৰ আলোচনা কৰোঁ আৰু আপুনি আপোনাৰ মানে উৎকণ্ঠা হৈ থাকে আমাৰ যে কিতাপখন শেষ নকৰাকৈ সকলোৱে কয় মই বিভিন্নজনক লগ পালোঁ যে ৰঞ্জু হাজৰিকাৰ কিতাপ মানে শেষ নকৰাকৈ উঠি যাব নোৱাৰি মানে এনেকুৱা এটা আপোনাৰ সেইটো আপোনাৰ আচলতে কৃতিত্ব আৰু এতিয়া আপুনি মানে পেচা হিচাপে লৈছে লেখাটো আপুনি চাকৰিও মানে বিষয়জন দিছে হয় সেই সময়ছোৱাত ঠিকেই আছিল আজিৰ তাৰিখত বাৰু এইটো তেনেকৈ বহুত কষ্টকৰ বুলি ক'ব লাগিব আজিৰ তাৰিখত আৰু মাজে সময়ে আহে এতিয়া কিতাপৰ প্ৰতি মানুহৰ আগ্ৰহটো কিয় কমি গৈছে পাণবজাৰ এটা সময়ত কিতাপৰে মানে বজাৰ বুলি ক'ব পাৰি গোটেই কিতাপবোৰ কিন্তু আমি নিজে দেখা মইতো নিয়মিত অহা যোৱা কৰোঁ গুৱাহাটীত থকাৰ সময়ত দোকানবিলাক শূন্য প্ৰায় কিতাপ কিনিবলৈ সেই পাঠ্যপুথিত 2-এখন কিতাপ কিন্তু বাহিৰা কিতাপ পঢ়িবলৈ ইয়াত মানে নানা ধৰণৰ সমস্যাবিলাক আছে এতিয়া ডিজিটেল যুগ আপোনাৰ মোবাইল আদিতে ব্যস্ত থাকে বেছি সেইটো হয় বাৰু গতিকে কিতাপৰ বিপৰীতে আমি গ্ৰন্থমেলাসমূহত মানুহৰ অজস্ৰ ভিৰ দেখা পাওঁ সেইটোৱে কেনেধৰণৰ এতিয়া মই প্ৰকাশকসকলৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আছে তেওঁলোকে কয় যে কিনাতকৈ দেখা মানুহ বেছি চাবলৈ যায় ভিৰটো চাবলৈ যায় বেছি সেইটো হয় আপুনি ৰহস্যধৰ্মী লেখাৰ লগতে ভৌতিক বা যিয়ে নকওঁ আমি থ্ৰিলাৰ যি বুলি নকওঁ একেদৰে আপুনি সামাজিক শিশু সাহিত্য মানে গোটেইখিনি অভিযান কল্পবিজ্ঞান লিখিছে এই গোটেইবোৰ আপোনাৰ নিজৰ দক্ষতা আপুনি মানে প্ৰতিপন্ন কৰিছে এই কেনেকৈ আটাইকেইটা বিষয় আপুনি কেনেকৈ সন্তুলন কৰি চলে মানে বেলেঞ্চটো আপোনাৰ ক'ৰবাত হয়তো আপুনি হৰৰ লিখিছে আকৌ একে সময়তে আপুনি শিশু সাহিত্যও লিখিছে মই বিভিন্ন ধৰণৰ কিতাপ অধ্যয়নো কৰিছোঁ এতিয়া কিবা এখন এতিয়া মৃত্যু শীতল নীৰৱ হিমাচল উদাহৰণস্বৰূপে মোৰ কিতাপ সেইখন সম্পূৰ্ণ হিমালয়ৰ পটভূমিত লিখা এতিয়া মই হিমালয়ৰ পটভূমিত লিখিবলৈ হিমালয়ৰ বিষয়ে অধ্যয়ন কৰিব লাগিব বিভিন্ন ধৰণৰ মই কিতাপ সংগ্ৰহ কৰিছিলোঁ সেই সময়ত হায়াৰ দেন দি এভাৰেষ্ট HPS চালুৱালাৰ তাৰপিছতে বাংলা কিতাপ বহুত আছিলে আমাৰ নাই তেনেকুৱা কিতাপ ভ্ৰমণ কাহিনীবিলাক হিমালয়ৰ দেৱতাত্মা হিমালয়ৰ পথে পথে এনেকৈ বিভিন্ন বিগলিত কৰোণা জাহ্নৱী যমুনা সেই কিতাপবোৰ মোক বেছি আকৰ্ষিত কৰিছিলে আৰু সেই অধ্যয়ন কৰি আৰু মই ভাবিছিলোঁ যে এনেধৰণৰ কিতাপ একোখন ঠিক তেনেকৈ কল্পবিজ্ঞানৰ ক্ষেত্ৰতো মই শিশুৰ কাৰণে প্ৰথম আৰম্ভ কৰিছিলোঁ পৱন চিৰিজ বুলি এটা গোটেই কল্পবিজ্ঞানৰ ওপৰতে নিৰ্ভৰ কৰি আৰু অতি জনপ্ৰিয়ও হৈছিলে সেই চিৰিজটো
সেই তেনেকৈ মই প্ৰতিটো বিষয়তে একে সময়তে মই ৩-৪টা বিষয়ৰ কিতাপ লিখোঁ। সেইটো সেইকাৰণে মই সুধিলোঁ কথাটো আচলতে। হয়, ৰাতিপুৱা যদি হৰৰখন লিখোঁ, দুপৰীয়া সময়ত সামাজিকখন লিখোঁ। হয় হয়, সেইটোৱে। আপুনি বহুতে আপোনাক ৰহস্য সাহিত্যিক আখ্যা দিয়ে, কিন্তু আপুনি সেই আওতাৰ পৰা বাহিৰলৈ আহি আপুনি শিশুৰ কাৰণে লিখিছে। আপুনি মৌচাকতো আমি পঢ়িছোঁ, বহুত লিখিলোঁ, ২০০ৰো অধিক লিখিলোঁ। মৌচাকেদিটো প্ৰকাশ হৈছিলে। আৰু শেহতীয়া উদাহৰণ আমি ২০২৪ চনত বিপন্ন বিস্ময় খেল নামৰ শিশু উপন্যাসৰ বাবে আপুনি সাহিত্য একাডেমী বঁটা লাভ কৰিছে। এইটো আপোনাৰ অনুভৱ কেনেধৰণৰ? এতিয়া বহুতে কয় আপুনি বহুত আগতে পাব লাগিছে। সেইটোতো হয় বাৰু, হয়, কিতাপ লিখাৰ পিছত। আৰু মানে কি, ৰহস্য সাহিত্যৰ যিটো লিখাৰ ধাৰা মই লিখিলোঁ, ৰহস্য সম্ৰাট উপাধি পালোঁ। সেই উপাধি বা তেনেকুৱা ধৰণৰ হেৰিয়ে মোক বাকীবোৰক ঢাক খুৱাই থৈ দিলে। সেইটো হয়, শিশু সাহিত্যিকেই হওক বা আপুনি যে সেইখিনিও ভাল লিখে সেই কথাটো মানে চকুত পৰা নাই। এতিয়া বহুতে প্ৰশ্ন কৰিছে যে ৰঞ্জু হাজৰিকাই কেনেকৈ শিশু সাহিত্য বঁটা পালে। পাব লাগিছিল মানে ইটো সাহিত্য, কিন্তু সেইটো সাহিত্যৰ বঁটা এতিয়ালৈকে প্ৰচলনেই হোৱা নাই। নাই নাই, হয়। আপুনি ৰহস্য সম্ৰাট, প্ৰেৰণা বঁটা, সাহিত্য বঁটা বহুতকেইটা বঁটাই লাভ কৰিছে আপুনি। হয়, শিশু সাহিত্য এইটো মানে সাহিত্য একাডেমীৰ বঁটাটো আচলতে সকলোৱে হাবিয়াস কৰে আচলতে পোৱাটো, কিন্তু আপোনাৰ ক্ষেত্ৰত অকণমান আচলতে পলমেই হৈছে। মানে এনেই শিশুৰ বাবে লিখাটো তুলনামূলকভাৱে অলপ কঠিন নেকি বাৰু? আটাইতকৈ কঠিন মই শিশুৰ মনস্তত্ব নজনাকৈ শিশু সাহিত্য লিখাটো দুৰূহ কাম বুলি ক'ব পাৰি। ডাঙৰৰ কাৰণে লিখি দিব পাৰি, তেওঁলোকে বুজি পাব। শিশুৰ মনত আজিকালি এতিয়া বাস্তৱসন্মত কিছুমান কথা লিখিলে শিশুৱে এইটো গ্ৰহণ নকৰে। হয়, আজিৰ শিশু যিটো শিশু, আজি তাহানিৰ শিশু সেই একেই মনবিলাক। সেই পক্ষীৰাজ ঘোঁৰা, সেই ডাৱৰ দেখি পেলাই কল্পনা কৰা, মেঘ দেখি ভবা, এইবিলাক শিশুৰ একেটাই হেৰি। আমি পিছত লাহে লাহে সুমুৱাই দিওঁ আন কিছুমান। গতিকে শিশুৰ মনস্তত্ব নজনাকৈ সেইকাৰণে আজিও বুঢ়ী আই সাধু এতিয়াও সমানেই জনপ্ৰিয়। মানে সকলোৱে ভাল পায় পঢ়িলেই লাগে। এতিয়া আজিৰ তাৰিখৰ এটা প্ৰাসংগিক প্ৰশ্ন, আপুনি সামাজিক মাধ্যমত সক্ৰিয়নে? লিখেনে সামাজিক মাধ্যমত? সামাজিক মাধ্যমত মানে ফেচবুকত বহুতে, মই সেইটো মানে আঁতৰি থাকোঁ বুলি ক'ব পাৰি সামাজিক মাধ্যমৰ পৰা। কিছুমানে এই মোৰ যিখিনি কিতাপ, সিয়ে মোক বহুত মানুহৰ ওচৰ চপাই লৈ গৈছে। নিশ্চয় নিশ্চয়। সেইটোৱে আচলতে এতিয়াহে এনেধৰণে আহিছে। আপোনালোকে যেতিয়া আপোনালোক জনপ্ৰিয় হৈছিলে, মই সেই প্ৰশ্নটোৱে মানে এতিয়া কৰিবলৈ গৈ আছোঁ যে আমাৰ মনত আছে এইবোৰ নাথাকোঁতো, নিউজ চেনেল নাই, নাথাকোঁতো আপোনাৰ নাম প্ৰতিজন পাঠকৰ মুখে মুখে, আৰু সকলোৱে আপোনাৰ লেখা পঢ়িবলৈ বাট চাই থাকে। ধাৰাবাহিক লেখা হ'লে যে পৰৱৰ্তীখনতো কেতিয়া আহিব। বিস্ময়, ত্ৰিশূল, ৰহস্য, প্ৰাসংগিক যি আলোচনীয়ে নহওক, আজি আপোনাক সকলোৱে দেখিছে, আপুনি পুৰুষ বুলি জানিছে। সেই সময়ত আপোনাক মহিলা বুলি ভাবি পত্ৰ প্ৰেৰণ কৰাৰ নিচিনা কিবা ৰসাল ঘটনা হৈছিল নেকি? ঘটনা আছে, মানে ৰঞ্জু হাজৰিকা নাৰী বুলিয়ে ভাবি লৈছিলে। হয় হয়, তেনেকৈ মানে চিঠি প্ৰেৰণ কৰি দিয়ে। চিঠি প্ৰেৰণ কৰিছিলে, আনকি উপহাৰো পঠাইছিলে। হয় হয়, আচলতে নামটো মহিলাও থাকে, ৰঞ্জু নামটো, গতিকে বেছিভাগ মহিলাৰেই থাকে বুলি ক'ব পাৰি। হয় হয়। আপোনাৰ জুলু, এটা দ্বীপ, 7টা কবৰ, মানে এইটো উল্লেখযোগ্য ৰচনা বুলি মানে সকলোৱে স্বীকাৰ কৰে। জুলুক লৈ বোলছবিও নিৰ্মাণ হৈছে। নে এটা মহক লৈও যে এখন উপন্যাস লিখিব পাৰি, কেনেকৈ ধাৰণাটো মনলৈ আহিলে আপোনাৰ? মই কি কয়, প্ৰহৰীখন মোৰ অৰণ্যৰ বিষয়ে, এটা হৰিণক লৈ লিখিছে, এটা হৰিণ পোৱালি লৈ পেলাই। তাহানি এই আৰ্নেষ্ট হেমিংৱেৰ দি অল্ড মেন এণ্ড দ্য চি পঢ়িছিল। এটা মাছক লৈ এখন উপন্যাস হৈ গৈছিলে, আপুনিও বোধহয় জানে। মাছ এটা হেৰি, তাৰ মাজৰে এতিয়া মই জুলুৰ এটা মহৰ যোগেদি এটা মানুহক এটা এইটো দিব বিচাৰোঁ যে অৰণ্য আমাৰ কিমান প্ৰয়োজন, বা জীৱ জন্তুৰ প্ৰতি আমাৰ আন্তৰিকতা, আগ্ৰহ, সেই বস্তুটো মানুহে শেষ কৰি পেলাইছে এতিয়া। নিশ্চয় নিশ্চয়। আৰু ৱেব ছিৰিজতো আপোনাৰ ক্ষুধাটোৰ শগুন নামৰ এখন উপন্যাস প্ৰচাৰ হৈছে, এইখনেই প্ৰথম আছিল নেকি? এই ৱেব ছিৰিজত এইটোৱে প্ৰথম। এনেই কিছুমান ই ছিৰিজ কিছুমান তাত ওলাই আছে বহুত কেইখন। এইটো ক্ষুধা নামেৰে এইটো হেৰি হৈছে। আৰু ভ্ৰাম্যমানতো মনত আছে আপোনাৰ হাত, যিটো সেইটো আপোনাৰ নাট্যৰূপটো আপুনিয়ে দিছিল নে বেলেগে দিছিল? মই দিয়া নাই। হয়, সেই সময়ত বোধহয় মনত আছে সেৱাবোধ। হয় হয়, মানে কাহিনীটোৰ বৰদৈচিলা থিয়েটাৰ আমি চোৱা মনত পৰিছে। মই জনাত শেষ প্ৰহৰৰ খেলা বা হাত, এই দুখন চাই বহুত
ঘৰলৈ ৰাতি উভতি যাবলৈ নাই নাই খুব ভয় লগাকৈ মানে তেওঁলোকে উপস্থাপন কৰিছিলে এনে আপুনি নাটক লিখিছে নেকি বাৰু নাটক লিখা নাই মই নাই লিখা ন নাই আৰু ইয়াৰ পিছত ভাইমনৰ আৰু বেলেগ কাহিনী আপোনাৰ লৈছে ন ভাইমনে এটা দি সাতটা কবৰো লৈছে সেইটো হয় মোৰ আপোনজন লৈছে তাৰপিছতে নষ্ট পৰা এনেকে বহুত কেইখন মাধৱদেৱ থিয়েটাৰ বোৰ্ড হৈছিলে হয় হয় তাৰপিছতে কিছুমানটো মই পাহৰিয়ে গৈছো আনকি দূৰদৰ্শনতো মোৰ কেইবাখনো কিতাপৰ ধাৰাবাহিক প্ৰকাশ হৈছে নাট্যৰূপ এতিয়া আজিৰ তাৰিখত মানে আপুনি আগতে লিখিছে ডিটেক্টিভ আমি কৈছোঁ যে খুবেই পঢ়িছিলোঁ আমি সৰুকালত ডিটেক্টিভ বা ভৌতিক উপন্যাসৰ চাহিদাটো কমিছে নেকি বাৰু নাই এইটো কমা নাই বুলিয়েই মই ক'ম হয় কাৰণ মোৰ কিতাপৰ যিহেতু এতিয়াও পঢ়ুৱৈ বিক্ৰী হৈ আছে এতিয়াও পাঠক প্ৰকাশকসকলে বিচাৰে যে আপুনি হৰৰ লিখক বা ভৌতিকে লিখক গতিকে মই কেনেকৈ ক'ম যে এইটো চাহিদা কমিছে নাই নাই আপোনাৰ নিজৰ কোনখন গ্ৰন্থ আপোনাৰ অতি প্ৰিয় মোৰ আটাইতকৈ প্ৰিয় বুলি ক'লে এটা দ্বীপ সাতটা কবৰখনে ক'ব লাগিব এখনৰ নাম যদি কওঁ শ্ৰেষ্ঠ সৃষ্টি বুলি ক'ব বিচাৰে নেকি ক'ব পাৰোঁ তাত পৃথিৱীৰ 7খন দেশৰ 7জন নাগৰিক হয় যাৰ প্ৰতিটো ভাষাই বেলেগ প্ৰত্যেকে নিজৰ ভাষাটোক শ্ৰেয় প্ৰমাণিত কৰিবলৈ চেষ্টা কৰিছিলে এতিয়া সফলতাক আপুনি কিদৰে মূল্যায়ন কৰে এটা বঁটা বা পুৰস্কাৰৰ জৰিয়তে কিতাপখনৰ বিক্ৰীৰ জৰিয়তে বা পাঠকৰ ওপৰত দিয়াৰ প্ৰভাৱৰ জৰিয়তে মই সেইখিনিত মই পাঠকে দিয়া হেৰিটোৱে বেছি গুৰুত্ব দিওঁ পাঠকৰ মৰম বা যে কোনখন কিতাপ বেছি আকৰ্ষণ কৰিছে বা আগ্ৰহেৰে আকোৱালি লৈছে আৰু সেই বিষয়ত যিটো সমালোচনা ভাল সমালোচনা যিটো কয় হয় হয় মানে সেইটো উপহাৰতকৈ আচলতে ওপৰত আৰু পাঠকৰ যিটো তেওঁলোকে যিটো দিয়ে সঁহাৰি এনেকুৱা কোনো বিষয় বা জনাৰ থাকি গৈছে নেকি যিটোত আপুনি এতিয়ালৈকে এক্সপ্ল'ৰ কৰা নাই বা আগলৈ কৰাৰ মন আছে আপুনিতো বহুতকেইটা সামৰি লৈছেই তথাপিও আছে নেকি এনেকুৱা বিষয় এতিয়ালৈকে আটাই মানে জ্যোতিষ শাস্ত্ৰও লিখিছোঁ বহুকেইখন কিন্তু এটা বিষয়ত এতিয়ালৈকে লিখা নাই আনকি আনৰ নামত কবিতাও লিখিছোঁ মই কবিতা লিখিছে নেকি আপুনি কবিতাও লিখিছোঁ কিন্তু নিজৰ নামত লিখা নাই আৰু আনে সেইবোৰ কবিতা ক'ৰবাত দি হয়তো পুৰস্কাৰো পাইছে তাৰমানে ৰঞ্জু হাজৰিকা বুলি নাই কবিতাটো নাই আপুনি নিজে লিখিব পাৰিলেহেঁতেন লিখিব পাৰিলোহেঁতেন কিন্তু মই এইটো বিষয়ৰ পৰা আঁতৰি আছোঁ আৰু দ্বিতীয়তে মই ভ্ৰমণ কাহিনী আজিলৈকে লিখা নাই ভ্ৰমণ কৰিছোঁ যদিও সেই বিষয়ত মোৰ যথেষ্ট অভিজ্ঞতাও আছে লিখিবলৈও আগ্ৰহ আছে কিন্তু সুবিধা দিয়া নাই বিশেষকৈ প্ৰকাশকসকলে নাই এখন লিখক এতিয়াই তেওঁলোকে মানে আপোনাক সেইটো এটা আবদ্ধ কৰি ৰাখিছে আৰু যে আপুনি এইটো ধাৰাতে লিখক আৰু তেওঁলোক যদি সেইটোৱে আপোনাৰ মানে যিটো আপোনাৰ পেচা গতিকে তেওঁলোকৰ কথাটো আপুনি মানিবও লাগিব আচলতে নতুন লেখকৰ আপুনি লেখা চাইনে বাৰু মানে পঢ়েনে পঢ়োঁ নিশ্চয় পঢ়োঁ আৰু বহুত উঠি অহা ল'ৰা ছোৱালীৰ মানে সাহিত্যিকৰ ভৱিষ্যত খুব উজ্জ্বল বুলিয়ে ক'ব খোজোঁ কিন্তু ফেচবুক সাহিত্যক মই কেতিয়াও প্ৰাধান্য দিব নোখোজোঁ আৰু এই বিশেষকৈ ভাষাটোকহে ধ্বংস কৰিব সেইটো হয় তাত মানে অবাধ স্বাধীনতাৰে তেওঁলোকে লিখে অবাধ স্বাধীনতা হয় একো সম্পাদকৰ হেৰি নাই কোনো নাই বানানৰ কোনো নাই ব্যাকৰণৰ কোনো সেই সম্পৰ্ক নাই মানে তেওঁলোকৰ হাতত অজস্ৰ প্লেটফৰ্ম মানে আলোচনীটো আছেই আৰু ডিজিটেল প্লেটফৰ্ম কিন্তু সেইটো আলোচনীখনৰ সম্পাদকে শুধৰাই দিয়ে সেইটোৱেই কিন্তু ইয়াততো তেওঁলোকৰ হয়তো সম্পাদকে সেইখন গ্ৰহণ নকৰিবও পাৰে মানদণ্ডটো নিশ্চয় নিশ্চয় আৰু তেনেধৰণে আচলতে বেলেগে পঢ়িলে আৰু সেই ভুল বানানটোকে তেওঁলোকে ডাঙৰ হৈছে এতিয়া প্ৰকাশকসকলেও মানে দায়বদ্ধ আপুনি লিখিলে নিজৰ নামটো প্ৰকাশৰ কাৰণে নিজেই পইচা খৰচ কৰি কিতাপখন বজাৰত উলিয়াবলৈ চেষ্টা কৰিলে প্ৰকাশকক ইমানখিনি টকা দিলে প্ৰকাশকে কিতাপখন উলিয়াই দিলে আৰু সেইটোৱে অসমীয়া ভাষাৰ ভঁৰাল চহকী কৰিছে বুলি কেনেকৈ ক'ব পাৰে হয় হয় আপুনি অলপ আগতে কৈছিলে যে লিখাৰ বাবে আপুনি ৰাতিপুৱা এখনলৈকে সময়সূচী আপোনাৰ আছে তাৰমানে সময়সূচী বুলি তেনেকৈ মই যেতিয়াই মন যায় তেতিয়াই লিখোঁ ৰাতিপুৱাটো মই খুব সোনকালে উঠোঁ ৰাতিপুৱা বুলি নহয় ৰাতিয়ে উঠোঁ বুলি ক'ব পাৰি 2:30 বজাতে মই উঠোঁ বৰ সোনকালে উঠোঁ তথাপি শাৰীৰিক কিবা কচৰৎ কৰে নেকি কচৰৎ মানে খোজ কাঢ়োঁ মেডিটেশ্যন কৰোঁ পূজা কৰোঁ এইখিনি সময় লাগে আৰু শুওঁতেও সোনকালে শুৱে পূজা কৰাটো এটা মেডিটেশ্যনেই বুলি ক'ব পাৰি নিশ্চয় হয় আৰু শুওঁতেও সোনকালে মই 10টাৰ আগত শুওঁ 9টাৰ পিছত অহা ফোনবিলাক মই সচৰাচৰ গ্ৰহণ নকৰোঁ হয় হয়
না ঠিকে আছে আচলতে এটা নিৰ্দিষ্ট নিয়মত থাকিলে স্বাস্থ্যৰ কাৰণেও ভাল সেইটোৱে তেওঁ লেখাটো মানে কোনো ধৰা বন্ধা আপোনাৰ নিয়ম নাই যে এইখিনি সময়তে তেনেকুৱা নাই আৰু সেইটো নিয়মত চলিবলৈও টান দিগদাৰী হয় কাৰণ আমি সামাজিক জীৱ যেতিয়া সমাজৰ লগত সম্পৰ্ক ৰাখিব লাগে আৰু সেই সম্পৰ্কটো ৰাখিবলৈ গ'লে এতিয়া কোনোবাই এজনে আহি মোক দিলে সোনকালে অনুগ্ৰহ কৰি শুভেচ্ছা বাণী এটা লিখি দিয়ক সেইবোৰে আমাৰ বহুত সময় নষ্ট কৰে কিন্তু কাকো বুজাব নোৱাৰো ন আপোনাৰ মানে অনবৰতে ব্যস্ততাত আছে আৰু লেখাৰ মানে তেনেধৰণে আলোচনীৰ পৰা প্ৰতি মুহূৰ্ততে ব্যস্ততা থাকে মোৰ সম্পাদকৰ পৰা আহিয়ে থাকে যে লেখা লাগে পূজা সংখ্যাই হওক বা বিহু সংখ্যা হ'ল নে নাই সেইবিলাকতো আছে হয় আৰু মোৰ আৰু এটা কথা এইটোত সকলোৱে জানে মই এখন যেতিয়া কিতাপ লিখি থাকোঁ আৰু 3খন ডিটেকশ্যন দি লিখাওঁ 3গৰাকী সহায়িকা আছে হয় মই যদি লিখিলোঁ এখন দিশত এজন ৰজা আছিল দ্বিতীয়গৰাকীক কওঁ তেওঁক কামটোৰ কাৰণে বাহিৰলৈ ওলাই যাবলৈ বাধ্য হ'ল তৃতীয়গৰাকীক কওঁ চিকাৰীয়ে হাতত বন্দুকটো লৈ পেলাই অপেক্ষা কৰিলে বাঘটোৰ কাৰণে এনেকৈ মই 3টা বেলেগ বেলেগ বিষয় কেনেকৈ কৰে মানে সেইটো আপোনাৰ অসাধাৰণ গুণ আচলতে ক'ব গ'লে সেইটো মই নাজানো কেনেকৈ আহে মনত আৰু কাহিনীৰ কোনো ধৰণৰ একো নহয় হিন্দেৰি নহয় এইটো মানে আপোনাৰ আচলতে ঈশ্বৰ প্ৰদত্ত গুণ বুলিয়ে ক'ম আমি আচলতে আৰু সেইকাৰণে আপুনি এইটো প্ৰত্যাহ্বান হিচাপে চাকৰি এৰি লেখাটোকে আপুনি 700-800 কিতাপৰ হয় না সেইটোৱে আচলতে আপোনাৰ সেইটো এটা গুণ আছে মানে নহ'লে দিয়কচোন আপুনি একে সময়তেই হয় তথাপিও মানে সুধিছোঁ এনে কোনো লেখক কিতাপ বা কোনো ব্যক্তিগত অভিজ্ঞতাৰ পৰা আপুনি অনুপ্ৰাণিত হৈছিল নেকি যিয়ে আজিৰ ৰঞ্জু হাজৰিকাক জন্ম দিলে তেতিয়াহ'লে মই ক'ব লাগিব সেই তাহানিৰ পুথিভঁৰালৰ সেইগৰাকী ব্যক্তি আপোনাক পঢ়িবলৈ অনুপ্ৰাণিত কৰিছিলে হয় নিজৰ আপোনাৰ উপন্যাস বা গল্পৰ যেতিয়া নাট্যৰূপ বা চলচ্চিত্ৰৰূপ আপুনি দেখা পায় কেনে অনুভৱ হয় আপোনাৰ প্ৰথমতে খুবেই ভাল লাগিছিলে লাগে হয় কিন্তু কিবা বিকৃত কৰিলে মোৰ নিজৰে মানে দুখ পাওঁ সেইটোৱে মানে আপোনাৰ চিন্তাধাৰা অনুকূলেই হয়নে বা কেতিয়াবা মানে অতিৰঞ্জিত হয় নকৰি যেনে মই এখন চিনেমাৰ বিষয়ে কওঁ মোৰ উত্তৰ ফাল্গুনী ফিল্ম তাৰ মূল কাহিনীটো লৈ পেলাই যিখন কৰিলে নাট্যৰূপ সম্পূৰ্ণ পৃথক বুলি ক'ব পাৰি সেইটোৱে মনত আৰু পঢ়ুৱৈসকলে যিসকলে সেই চিনেমাখন চাইছিলে তেওঁলোকে ক'বলৈ বাধ্য হৈছে যে কিয় এনেকুৱা কৰিলে আমি সেইখনে চাবলৈ গৈছিলোঁ তেওঁলোকে ব্যৱসায়িক দৃষ্টিভংগীৰে এইটো বেলেগ কৰি লৈ যায় আচলতে সেই কথাটোৱে মানে আপোনাৰ প্ৰভাৱটো বেয়া হয় আচলতে তেনেকুৱাত সেইটোৱে এই জ্যোতিষ চৰ্চাৰ কথাটো আপুনি অলপ আগতে কৈছিলে ময়ো আপোনাৰ কৰ্মৰাজিৰ যিটো চাইছিলোঁ তাতে পাইছোঁ বাৰু জ্যোতিষ চৰ্চাৰ কিতাপো লিখিছে আপুনি সেই বিষয়ে তাৰমানে অধ্যয়ন কৰিছিলোঁ মানে মই প্ৰথমতে জ্যোতিষৰ ঘোৰ বিৰোধী আছিলোঁ হয় কিন্তু ক'তো লিখা মেলা কৰা নাছিলোঁ বিৰোধিতাৰ কাৰণে এই মই যি পঢ়িছিলোঁ বহুতে বিৰোধী নাস্তিকসকল কিন্তু মই তেতিয়া দেখিলোঁ তেওঁলোকে অধ্যয়ন নকৰাকৈ জ্যোতিষৰ বিপক্ষে লিখি আছে ইমান এটা বিষয় মই অধ্যয়ন কৰি লিখোঁ অধ্যয়ন কৰি দেখিলোঁ যে তাহানিৰ সেই মহান ঋষিসকল বৰা ঋষি বা বৰা মিহিৰ ক্ষেপনক বেতাল ভট্ট এইসকলে নানা আমি পাইছোঁ যে সেই মহান মনীষীসকলে যিবোৰ কিতাপ লিখি থৈ গ'ল বা জ্যোতিষৰ ওপৰত সেইবোৰ মোক অসীম জ্ঞানেৰে সেই অসীম জ্ঞানক ঢুকি পোৱাটো অত্যন্ত কঠিন হয় আৰু বহুত কথা ভেদ ভাঙিব নোৱাৰি বহুত গভীৰলৈ যাব লাগিব আমি যিখিনি জানো সেয়াই প্ৰকৃত জ্যোতিষ নহয় জ্যোতিষ বস্তুটো বিশাল কোনোবা এজনে কৈছিলে এষ্ট্ৰলজি ইজ এ চায়েন্স বাট চায়েন্স ইজ নট এষ্ট্ৰলজি গুৰুত্বপূৰ্ণ কথাটো আচলতে আপুনি কেইখনমান কিতাপ লিখিছে তেনেকৈ জ্যোতিষ 11-12খনমান লিখিছোঁ আৰু আপুনি এনেই ব্যক্তিগতভাৱে মানুহক চৰ্চা কৰে ন এইখিনি এটা প্ৰশ্ন মানে হয়তো নুসুধিলেও মানে মোৰ মনে কৈছে যে বিস্ময়ৰ লগতো আপোনাৰ ওতঃপ্ৰোতভাৱে সম্বন্ধ আৰু বহুত লিখিছে আপুনি বিস্ময়ৰ পাতত বিস্ময় বুলি নহয় আচলতে সেই সময়ৰ এতিয়াতো লুপ্ত হ'ল ত্ৰিশূল প্ৰাসংগিক আমাৰ সেই প্লেটফৰ্মবিলাকে নাই হয় বিস্ময়খন চলি আছে আৰু এতিয়া এৰা ধৰাকৈ চলি আছে আকৌ নতুনকৈ তেখেতৰ পৰিয়ালৰ লোকসকলে চেষ্টা কৰিছে পুনৰুদ্ধাৰ কৰিবলৈ বিস্ময় মই এইটোলৈ গৌৰৱ অনুভৱ কৰোঁ বিস্ময়ৰ মানে আটাইতকৈ পুৰণি ব্যক্তি মই বুলিয়েই ক'ব লাগিব এতিয়ালৈকে লিখা
বিস্ময় আপোনাক বাৰু অলপ সহায় কৰিছিল নেকি ৰঞ্জু হাজৰিকাৰ জনপ্ৰিয়তাত? বিস্ময়লৈ অহাৰ আগতে কিতাপ লিখা আৰম্ভ কৰিছিলোঁ, প্ৰায় আগতে হৈছে। কিন্তু বিস্ময়ে বেছি ফ'কাছত আনিলে বেছি প্ৰচাৰটো হ'ল বেছি বিস্ময়। কাৰণ বিস্ময়ৰ পঢ়ুৱৈ সংখ্যা লাখৰো অধিক আছিলে। সেইটো হয়, খুব জনপ্ৰিয় আছিলে। শশী ফুকনৰ লগত কেনেকুৱা ভাল আপোনাৰ হেৰি আছিল? দাদা ভাই সম্পৰ্ক আছিলে। হয় মানে তেওঁ আচলতে খুব ধুনীয়াকৈ চলাই আছিলে আৰু এতিয়াও আছে, মানে খুব কম এটা হেৰি আৰু বাতৰি কাকততো আপুনি ধাৰাবাহিক আপোনাৰ প্ৰকাশ খবৰত সেইটো এটা মোৰ ৰেকৰ্ড। হয়, মানে 17 বছৰ কাল মানে নিৰৱচ্ছিন্নভাৱে লিখাটো খবৰ কাকতত ময়েই প্ৰথম বা ময়েই শেষ নেকি। সেইকাৰণে মই ক'লোঁ আপোনাৰ আচলতে সেইটো এটা ঈশ্বৰ প্ৰদত্ত হেৰি থাকিব লাগিব। নতুন লেখকসকলৰ প্ৰতি আপোনাৰ কিবা আহ্বান থাকিব নেকি? সেইটোতো নিশ্চয় থাকিব। মই বিশেষকৈ ৰহস্য সাহিত্যক বহুতে কয় যে ৰঞ্জু হাজৰিকাৰ পিছত আৰু ৰহস্য সাহিত্যিকৰ জন্ম নহ'ব। হ'ব, নিশ্চয় হ'ব, কিয় নহ'ব। আৰু প্ৰত্যেকটো বস্তুতে গভীৰ অধ্যয়নৰ প্ৰয়োজন। মই সেই সকলক কওঁ নতুন প্ৰয়োজন, যি সাহিত্যই নিলিখক অধ্যয়ন কৰক বিভিন্ন সাহিত্য। তাৰোপৰি ব্যাকৰণৰ গুণটো যাতে নেহেৰায়। আৰু আমাৰ অসমীয়া ভাষাত খুব ধুনীয়া ধুনীয়া শব্দ কিছুমান আছে জতুৱা ঠাঁচত বা খণ্ডবাক্যত, সেইবিলাক ব্যৱহাৰ কৰিবলৈ শিকক। সেইবিলাকে বাক্যৰ সুৱলাটো বৃদ্ধি কৰে। আৰু আপোনাৰ এতিয়া পৰিকল্পনা, মানে এতিয়া আপুনিতো লিখি আছেই কিতাপৰ, আৰু কিবা কৰাৰ নতুন পৰিকল্পনা আৰু এইটো সময়ত কি থাকিব পাৰে লিখাৰ বাহিৰে? তথাপি লিখি আছোঁ। আৰু কেনেকৈ সেই তাহানি যিটো আজি 50 বছৰ পূৰ্বৰ মোৰ যিটো জনপ্ৰিয়তা, সেইটো যাতে অক্ষুণ্ণ থাকে। নাই, সেইটো আমিও আশা ৰাখিছোঁ। আৰু আপোনাৰ নামটোতো আৰু মানে চকে কোনে জানে আচলতে। একাধিকৰণে 5টা দশক মই চলাই আহিছোঁ। ভগৱানে নকৰক সেয়ে যেন স্থবিৰ হৈ নাযায়। নাই, সেইটো নহয় বাৰু। আপুনি লিখি থাকক। আপোনাৰ সুস্বাস্থ্যও কামনা কৰিছোঁ। আৰু অসমৰ মানে সাহিত্য জগতখনে আৰু অধিক আপোনাৰ পৰা আশা কৰে আচলতে। যিখিনক আমাৰ সময় সীমিত, গতিকে সামৰাৰ সময় হৈছে। গতিকে আপুনি ব্যস্ত সময়সূচীৰ মাজতে আহি আকাশবাণী তেজপুৰ কেন্দ্ৰক এই সময়খিনি দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ। ময়ো আপোনালোকক ধন্যবাদ জনাইছোঁ মোক এইখন সুবিধা দিয়াৰ কাৰণে। বহুত দিনৰ পৰা চেষ্টা আছিলে। হয়, আপোনাক মানে লগ পোৱাটোৱে কঠিন, তথাপি আজি আপুনি আহি উপস্থিত হ'লি আৰু খুব ভাল লাগিছে। ধন্যবাদ। গতিকে আকাশবাণী তেজপুৰ তৰফৰ পৰা পুনৰবাৰ আপোনাক ধন্যবাদ জনালোঁ। ইমান পৰে শ্ৰোতাসকলে সাহিত্য কানন অনুষ্ঠানটিত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই। প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।